এতিয়া আৰু আমাৰ দেশখন আগৰ দৰে হৈ থকা নাই আজিকালি ভাৰতবৰ্ষই বহু অসাধ্য সাধন কৰি আছে যি কাম আগতে আমেৰিকা ৰাছিয়াই কৰিছিল এতিয়া সেই কাম আমাৰ দেশেও কৰে ৰাছিয়া চীন আৰু আমেৰিকাৰ পাছত এবাৰ বিশ্বক দেখাবলৈ গৈ আছে ভাৰতবৰ্ষই পিছে কি দেখুৱাব জানে ভাৰতবৰ্ষই এনেকুৱা এটা কাম কৰিবলৈ গৈ আছে সমগ্ৰ বিশ্বত থৰ লাগি চাই থাকিব ভাৰতৰ ফালে অহা 30 ডিসেম্বৰ হ'ব দেশৰ বাবে এক গৌৰৱৰ ক্ষণ আমেৰিকা ৰাছিয়া আৰু চীনৰ পিছত সমগ্ৰ বিশ্বতে জিলিকি উঠিব ভাৰতবৰ্ষৰ নাম আলোচনা চলিব কেৱল আমাৰ দেশক লৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এতিয়া বহুদূৰ আগবাঢ়ি গ'ল ইছৰোৰ চন্দ্ৰযান 3 মিছন সাকসেসফুল হোৱাৰ পাছত এইবাৰ আন এক মিছনৰ বাবে সাজু হৈছে আৰু সেই মিছনটোৰ নাম হৈছে স্পাডেক্স মিছন অহা 30 ডিসেম্বৰ তাৰিখে এই মিছনটো লঞ্চ কৰিব ইছৰোৱে আৰম্ভ কৰিছে স্পাডেক্স মিছন PSLV C-60 ৰকেটেৰে সম্পূৰ্ণ কৰিব স্পাডেক্স মিছন এই মিছনৰ জৰিয়তে ভাৰতে অনাগত সময়ত সমগ্ৰ বিশ্বকে দেখুৱাই দিব যে কেৱল চীন ৰাছিয়া বা আমেৰিকাৰে নহয় ভাৰতবৰ্ষৰো থাকিব স্পেচ ষ্টেচনৰ নাম শুনিছে এই স্পেচ ষ্টেচন এনেকুৱা এটা ষ্টেচন য'ত মহাকাশচাৰীয়ে গৈ জিৰণি ল'ব পাৰে কিছুদিন থাকিব পাৰে খাদ্যও খাব পাৰে আৰু মহাকাশক লৈ গৱেষণা কৰিব পাৰে আমেৰিকা ৰাছিয়া আৰু চীনৰ এই স্পেচ ষ্টেচন আছে এবাৰ ভাৰতে নিজাকৈ এটা স্পেচ ষ্টেচন নিৰ্মাণ কৰিবৰ বাবে আগবাঢ়িছে আৰু তাৰ বাবে আটাইতকৈ জৰুৰী যে ডকিং টেকনলজি সেই ডকিং টেকনলজিৰ পৰীক্ষণ আৰম্ভ কৰিব অহা 30 ডিসেম্বৰ তাৰিখে স্পেচ ষ্টেচন নিৰ্মাণৰ বাবে যি প্ৰযুক্তি লাগে ইতিমধ্যে সাজু কৰিছে ভাৰতবৰ্ষই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন হৈছে মানৱ সৃষ্ট আটাইতকৈ খৰচী অবজেক্ট আৰু এই সপোন বাস্তৱায়িত কৰিবলৈ ভাৰতে পৰীক্ষণ কৰিব ডকিং টেকনলজিৰ ইয়াৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে 125 কোটি টকা আবণ্টন দিছে ডকিং টেকনলজি সফল পৰীক্ষণৰ বাবে ইছৰোৱে দুটা স্যাটেলাইট উৎক্ষেপণ কৰিব এটা হ'ল টাৰ্গেট আৰু আনটো হ'ল চেজাৰ টাৰ্গেট নিজৰ স্থানত থাকিব আৰু চেজাৰ আহি টাৰ্গেটৰ লগ লাগিব আৰু এই যে লগ লাগিব তাত সহায় কৰিব ডকিং টেকনলজি আৰু যদি কেনেবাকৈ এই ডকিং টেকনলজি সফলভাৱে পৰীক্ষণ হৈ যায় তেন্তে অনাগত সময়ত ভাৰতবৰ্ষই অতি সফলভাৱে স্পেচ ষ্টেচন নিৰ্মাণ কৰিব পাৰিব নিশ্চয় এয়া ভাৰতৰ বাবে গৌৰৱৰ ক্ষণ এই সন্দৰ্ভত আগবঢ়াইছো এটা বিশেষ ভিডিঅ' দুইটা স্যাটেলাইটৰ ওজন 400 কেজি ইছৰোৰ ফালৰ পৰা জনোৱা মতে এই ডকিং এক্সপেৰিমেণ্টে সহায় কৰিব চন্দ্ৰযান 4 মিছনত উল্লেখ্য যে ভাৰতে যদি ভৱিষ্যতৰ দিনত সফলভাৱে স্পেচ ষ্টেচন নিৰ্মাণ কৰিব লাগে তেন্তে এই ডকিং টেকনলজিৰ সফল পৰীক্ষণ অতি গুৰুত্বপূৰ্ণ গতিকে 30 ডিসেম্বৰত এই মিছন যাতে সাকসেসফুলি লঞ্চ কৰিব পাৰে তাৰ বাবে আহক সকলোৱে প্ৰাৰ্থনা কৰোঁ আৰু এই গৌৰৱময় ক্ষণৰ সাক্ষী হোৱাক আমি সকলো গৌৰৱী ভাৰতীয় আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত এক আকৰ্ষণীয় বিষয়বস্তুৰ সৈতে আকৌ লগ পাম